নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তুমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক মোৰ জানিব মন যায় জৰিয়তে কিছু দিনৰ আগতে মৰিগাঁৱৰ এজন তান্ত্ৰিক বাস্তুশাস্ত্ৰ আৰু বনৌষধি ঔষধ দিয়াৰ ব্যক্তিৰ ভিডিঅ' দিছিলোঁ ইতিমধ্যে অসমৰ বিভিন্ন ঠাই মানুহে সেই ভিডিঅ' চাই তেখেতৰ ওচৰলৈ আহিছে আৰু বহুতে মোক প্ৰশ্ন কৰি আছে বিভিন্ন ধৰণৰ সেই প্ৰশ্নসমূহৰ মোৰ উত্তৰ দিবৰ কাৰণে আজি চেষ্টা কৰিম মোৰ ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ পৰা পোনপটীয়াকৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তেখেতৰ ওচৰলৈ আহিলে প্ৰথমে আপুনি কেনেদৰে যোগাযোগ কৰিব লাগিব আৰু বহুতে মোক সুধি আছে যে পূজা সেৱাৰ কথা প্ৰতিজন মানুহে পূজা দিব লাগিব নেকি যিকোনো ৰোগৰ ব্যক্তিয়ে পূজা দিব লাগিব নেকি এই সম্পৰ্কে জনাম আৰু দূৰ দূৰণি যিসকল ব্যক্তি তেখেতসকলে তেখেতৰ লগত কেনেদৰে যোগাযোগ কৰিব বা আৰু বহুতে মোক প্ৰশ্ন কৰি আছে হাঁহটো তেখেতৰ ওচৰত পাম নে আমি নিজে লৈ যাব লাগিব এইবোৰ কথা আৰু কোনবাৰে তেখেতে পূজা সেৱা আগবঢ়ায় বা মেডিচিন দিয়ে বহুতে ভাবি আছে যে পূজা সেৱাই কৰে সেইটো নহয় তেখেতে পূজা সেৱাৰ উপৰিও বিভিন্ন ঔষধ পাতি দিয়ে আৰু তেখেতৰ জৰিয়তে মই কথাবিলাক জনাম কোনো নিৰ্দিষ্ট বাৰ তেখেতৰ ওচৰত নাই যিকোনো বাৰ তেখেতৰ সৈতে যোগাযোগ কৰিব পাৰিব কিন্তু পূজা সেৱাৰ দিয়াৰ বাৰটো দেওবাৰ হয়নে প্ৰথমে আপোনাক মই জানিব মন যালে স্বাগতম জনাইছোঁ প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু ইতিমধ্যে অসমৰ বিভিন্ন ব্যক্তি আহি আপোনাৰ ওচৰত আশ্ৰয় লৈছে তেখেতসকলৰ দুখ দুৰ্গতি দূৰ কৰিবৰ কাৰণে ইতিমধ্যে বহুতৰ সুপৰামৰ্শ পাইছে তেখেতসকলে উপকৃত হৈছে বুলি মোৰ ভিডিঅ'ৰ জৰিয়তে বহুতে কমেণ্ট কৰি জনাইছে মই কিছুমান ৰোগৰ প্ৰথমে মই এটা কথা জানিম মোক এগৰাকী মুছলমান ব্যক্তিয়ে প্ৰশ্ন কৰিছিল যে আমিতো পূজা সেৱা নকৰোঁ তেখেতে আমাক ট্ৰিটমেণ্ট কৰিবনে নকৰে বা ঔষধ দিবনে নিদিয়ে এই প্ৰশ্নটোৰ উত্তৰ মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম সকলোকে দিম পূজা দিলে ঔষধ দিম পূজা নিদিলে ঔষধ দিম ইয়াত কোনো মুছলমান হিন্দু বুলি কথা নাই আপোনালোকেও আহিব পাৰিব আপোনালোকে ভিডিঅ'টো চাব যে ইয়াত পূজাৰ লগত কোনো সম্বন্ধ নাই পূজা দিবই যে লাগিব এনেকুৱা কোনো কথা নাই হয়নে যে কিছুমান নিৰ্দিষ্ট বেমাৰতহে পূজাটো আগবঢ়োৱা হয় নহয় প্ৰতিটো বেমাৰতে পূজা দিব নালাগে আৰু হাঁহটো আপোনালোকে নিজেই আনিব লাগিব তেখেতৰ ওচৰততো হাঁহ নাথাকে যোগাযোগ কৰি আপুনি হাঁহ আনিব লাগিব নালাগে সেই সম্পৰ্কে জানিহে হাঁহটো আনিব মই ইয়াৰ পাছতে বিভিন্ন ব্যক্তিয়ে সোধা প্ৰশ্নৰ প্ৰথম প্ৰশ্ন মই সুধিব আপোনাৰ পৰা জানিব চেষ্টা কৰিম যথেষ্টকেইজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছে যে তেখেতসকলৰ ঘৰত 5-6 বছৰীয়া শিশু আছে ওদালগুৰিৰ পৰা এজনে মোক প্ৰশ্ন কৰিছে আৰু ডিব্ৰুগড়ৰ পৰা এজনে দুজনে আৰু কেইবাজনো সেইটো মোৰ মনত নাই তেখেতসকলৰ ঘৰত 5 বছৰীয়া শিশু এজনৰ ঘৰত মানে খোজ কাঢ়িব নোৱাৰে ল'ৰা আৰু এই ঘৰত মানে কথা ক'ব নোৱাৰে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আছে এই দুজনৰে যে আছে আৰু বিভিন্ন সকলৰ থাকিব পাৰে কাৰোবাৰ ধৰক খোজ কাঢ়িব নোৱাৰে কথা ক'ব নোৱাৰে এনেকুৱা সমস্যা আপুনি সমাধান কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লয় এই সংক্ৰান্তত কেইবাটাও মত থাকে দেই হয় যদি মানুহক পুৰণা কাজ কাম বাদ পৰি যায় তেতিয়া এইবিলাক সমস্যা আহি পৰে হয় তেনেধৰণৰ সমস্যাৰ কাৰণে যদি ল'ৰাটো মাত ওলোৱা নাই বা খোজ কাঢ়িব পৰা নাই তাৰ বাবে মই নোৱাৰিব পাৰোঁ যদি কিবা কাৰণে বেমাৰ লাগিছে কিবা ঘৰখনত দুখ লাগি আছে তাৰ বাবে পাৰিম বাৰু কিন্তু ফাইনেল পৰ্যায়টো মই ফাইনেল ক'ব নোৱাৰোঁ তেখেতসকলে মোৰ ওচৰত সহায় বিচৰাত আপত্তি নাই হয় মই সহায় কৰিব আগ্ৰহী যে ভালেই কৰিব পাৰিম সেইটো কোনো গেৰাণ্টি নাই আপুনি গেৰাণ্টি দিয়া নাই কিন্তু তেখেতসকলেও এটা পৰামৰ্শ দিব পাৰিব বা ট্ৰিটমেণ্ট এটা কৰিব তাতে আপোনালোকে সুফল হয়তো পাব পাৰে আৰু মোৰ তাত গেৰাণ্টিও নাই ঔষধটো গেৰাণ্টিও নাই আৰু এজনৰ দাবীও নাই হয় কিন্তু অহা যোৱা খৰচ মোক 1-5 পইচা দিব লাগিব মই এতিয়া বিভিন্নজনে প্ৰশ্ন কৰে যিসমূহ প্ৰশ্নৰ ৰোগসমূহৰ নাম কোৱাতকৈ আপুনি পোনপটীয়াকৈ কওক যে প্ৰতিবিধ ৰোগৰে ট্ৰিটমেণ্ট কৰিব পাৰিব আপুনি নেকি কেঞ্চাৰ পেৰালিছ গলব্লেডাৰ এই তিনিটা বাদে আৰু পাইলছৰটো উপদেশ দিব পাৰিম মিকিটো উপদেশ দিব পাৰিম ভাল কৰিম বুলি গেৰাণ্টি দিব নোৱাৰোঁ আপুনি কোৱা এই 4টা বাহিৰে অন্যবিলাক গোটেইবিলাকৰে ট্ৰিটমেণ্ট আপুনি কৰিব পাৰিব প্ৰতিবিধৰে ট্ৰিটমেণ্ট কৰিব পাৰিম কোনো গেৰাণ্টি নাই হয় গতিকে আৰু গেৰাণ্টিও নাই আৰু দাবীও নাই হয় আহাটো সিহঁতৰ নিজা কথা হয় মোৰ লগত পৰামৰ্শ কৰাটো নিজা কথা তেখেতে যদি নাহে তেতিয়াও মই বেয়া নাপাওঁ আহি পেলাই যে মোক
টকা 10টা দিব লাগিব বা কিবা এখবা দিব লাগে পাণ তামোল এটা দিব লাগিব সেইটো নালাগে এই কথাটো আপুনি কোৱাতে মোৰ মনত পৰিলে বহুতে সুধি আছে যে তেখেতৰ ওচৰলৈ গ'লে আমি কি নিব লাগিব আপোনালোকে ভিডিঅ'টো যদি চাই আছে আপোনালোকে শেষলৈ চাব প্ৰতিটো প্ৰয়োজনীয় কথাহে মই আজি উপস্থাপন কৰিম মোৰ ভিডিঅ'টোত গতিকে আপোনালোকে যিসকলে সুধি আছে বা যিসকলে নতুনকৈ চাব আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব মৰিগাঁও যিজন তান্ত্ৰিক বাস্তুশাস্ত্ৰৰ বনৌষধি দিয়া ব্যক্তি তেখেতৰ আৰম্ভণিৰ পৰা শেষলৈ অৰ্থাৎ A to Z আজি মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে তেখেতে ক'লে যে কেইটামান ৰোগৰ বিষয়ে সেইকেইটা ৰোগৰ বাহিৰে আপোনাৰ যিকোনো সমস্যা তেখেতে সমাধান কৰিব পাৰিব আৰু এজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিল তেখেতৰ বিয়া হোৱা নাই বিয়া কৰাৰ ক্ষেত্ৰত তেখেতে কিবা ব্যৱস্থা ল'ব পাৰিব নেকি মোক প্ৰশ্ন কৰিছিল এই সম্পৰ্কে আপুনি কি ক'ব তেখেতৰ ঘৰটো গোটেই ঘৰটো উত্তৰ পূব কোণৰো আৰু উত্তৰ পূব কোণৰ দিশত শুই থাকিলে ছোৱালীয়ে হওক কিবা ল'ৰাই হওক তাৰ বিয়া নহয় এইটো সাধাৰণতে তান্ত্ৰিক কিবা পূজা পাতলৰ কথা আহি নাথাকে তাৰ গোটেই ঘৰটোতে সেই বস্তুটো থাকে গোটেই ঘৰখনৰ সামগ্ৰিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে সেই বিয়াখনৰ কথাটো যদি উত্তৰ পূব কোণত বিচনাখন থাকে বা উত্তৰ পূব কোণৰ ৰুমটোত থাকে কোনো কাৰণ ল'ৰা হওক কিবা ছোৱালী হওক বিয়া নহয় এইটো তাৰ সমাধান ৰুমটো সলাব লাগিব কোনো যাদু মন্ত্ৰই বোলে নহয় সি যিমান ধুনীয়া ছোৱালীয়ে নহওক যিমান ধুনীয়া ল'ৰাই নহওক তাৰ নহয় ল'ৰা নহ'ব সেইটো চুকত থাকিলে ছোৱালীয়ে বিয়া পতাৰ পিছত যে সেইটো চুকত থাকে ল'ৰা ছোৱালী নহ'ব সেইটো চুকত যদি শুই থাকে তেতিয়া 42 বা ডায়েবেটিছ আৰু বহুত কেইজনে মোক মানে প্ৰশ্ন কৰিছে হাঁপানি ৰোগ আৰু হেৰি হাঁপানি ৰোগটো মোৰ বাবে একেবাৰে সহজ হয় সেইটো একেবাৰে সহজ হাঁপানি মেণ্টেলি তাৰপৰা চুগাৰ এই তিনিটা বেমাৰ মোৰ কাৰণে একেবাৰে সহজ এই তিনিটাত মানে আপুনি অলপ আগতে যিহেতু ক'লে গ্যাৰাণ্টি দিব পৰা নাযায় কিন্তু এই তিনিটাত আপুনি গ্যাৰাণ্টি দি ক'ব পাৰিব সহজ আপোনালোকে শুনি আছে তেখেতৰ পৰা আৰু মই পূজা পাতলৰ কথা আহি নাথাকে এইকেইটাত হয় এনেই ভাল কৰিব আৰু এটা কথা মই স্পষ্ট আপোনাৰ পৰা তেখেতসকলক জনাব বিচাৰিম যিসকলে ভিডিঅ'টো চাব এই পূজা সম্বন্ধ থকা ৰোগ কেইবিধৰ নাম মই আপোনাৰ পৰা তেখেতসকলক জনাব বাত বিষ আৰু পৰিস্থিতিৰ ওপৰত দাগ কৰি মই হেৰি কৰোঁ আৰু পূজা ভাগ আগবঢ়াওঁ কেতিয়াবা সাধাৰণতে বিষয়ে বেছি ভাগ আহে হয় বেলেগ নাই আপোনালোকে শুনিছে তেখেতৰ পৰা ইয়ালৈ আহিলে বহুতে ভাবি আছে মোক বহুতে প্ৰশ্ন কৰিছে সেইটো কাৰণে মই স্পষ্ট কৰিবৰ কাৰণে কৈ আছোঁ যে তেখেতৰ ওচৰলৈ আহিলে পূজা দিব লাগিব বুলি আপোনালোকে নাভাবিব কেইটামান বিশেষ ৰোগতহে তেখেতে পূজাৰ ভাগটো আগবঢ়ায় অন্যবিলাক তেখেতৰ দিহা পৰামৰ্শ বা ঔষধ পাতিৰ জৰিয়তে তেখেতে ৰোগ নিৰাময় কৰে গতিকে আপোনালোকে যিসকলে সুধি আছিলে যে আমি তাত গ'লে হাঁহ নিব লাগিব নেকি পূজা দিব লাগিব নেকি তেনেধৰণৰ কোনো কথা নাই তেখেতে কৈছে কেইটামান ৰোগতহে তেখেতে পূজা আগবঢ়ায় চাৱন বিলত গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনাৰ লগতে আন 10জনে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব এই কাৰণে আপোনাৰ এটা শ্বেয়াৰে হয়তো কাৰোবাৰ বহুদিনীয়া দুখ দূৰ কৰিবলৈ সক্ষম হ'ব পাৰে গতিকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নাপাহৰিব কি ডিচেণ্টেৰী এবিধ আছে কনিক ডিচেণ্টেৰী পূজা নালাগে এনেই ভাল হ'ব সেইটো আপুনি যদি ভিডিঅ'টো চাই আপোনাৰ ৰোগটোৰ বিষয়ে মই ইতিমধ্যে তেখেতক কৈছোঁ তেখেত হৈছে গোলাপ মিশ্ৰা তেখেতে সুধিছিল কনিক ডিচেণ্টেৰী ইতিমধ্যে তেখেতে কৈছে আপোনাৰ ৰোগটো বা তেখেতৰে যে আছে সেইটো নহয় আৰু যিসকলে ভিডিঅ'টো চাব সেই ৰোগবিধ তেখেতে ৰাইজক মই এটা অনুৰোধ কৰিছোঁ মই শান্তি দিব পৰা নাই আৰু অভিশাপ নিদিবি আহি আৰু ঘৰতে থাকক আৰু ৰাইজ গোটেই ৰাতিটো এনেকৈ বেমাৰ সুধি বেমাৰ উত্তৰ দিব লগা নাই মই এইকেইটা বেমাৰ নোৱাৰোঁ আৰু মানে যিবিলাক বেমাৰ পইচা নালাগে বিষৰ কাৰণে পূজা লওঁ আৰু ইমান সময়ো নাই মই যাওঁগৈ ঠিক আছে সেই কথা নকৰিবা এটা কথা কৈ দিয়ক যে মই অশান্তি পাইছোঁ ৰাইজক ক্ষমা খুজিছোঁ মই এজনক কোনোজনকে ভালকৈ সমাধান কৰিব পৰা নাই এজনকো মই ভালকৈ সমাধান কৰিব পৰা নাই এজনক সুধিছা আন এজনে আহি ধৰিছে সিজনক ধৰিব সিজনে ধৰিছে ঔষধ দিব হা মই ক'ম কি কৰিব পাৰিছে ক'তো কাৰো কোনো মানুহকে মই শান্তি আৰু আনন্দ দিব পৰা নাই গতিকে মোৰ ৰাইজৰ অভিশাপে আহিছে গতিকে ৰাইজৰ অভিশাপ আৰু মোক নালাগে
ইমানটা সামৰি থৈ দিয়ে আপোনালোকে ভিডিঅ'টো যিসকলে নতুনকৈ চাব যিসকলে আগত ভিডিঅ'টো চাই তেখেতসকলৰ ওচৰলৈ আহিছে তেখেতৰ এটা অভিযোগ আছে মোৰ ভিডিঅ'টোত আপোনালোকক উপস্থাপন কৰিম এইটো কাৰণে আপোনালোকে শৃংখলাবদ্ধতা ৰক্ষা কৰি তেখেতৰ ওচৰত আহিব লাগে ইয়াতে প্ৰায় 500-700,000 মানুহ হয় প্ৰতিজন মানুহে যদি তেখেতক প্ৰশ্ন কৰে তেখেতে উত্তৰ দিয়াত অসুবিধা হয় আৰু কোনোজন মানুহে শুদ্ধ কথাখিনি নাপায় গতিকে তেখেতে মোৰ ভিডিঅ'টো জৰিয়তে অনুৰোধ জনাইছে ইয়ালৈ আহিলে তেখেতৰ লগত এবাৰে কথা পাতিব পাৰিব আৰু এজনে কথা পাতি থকাৰ অৱস্থাত আন এজনে যাতে তেখেতক কথা পাতি ডিষ্টাৰ্ব নকৰে এইবিলাক সতৰ্ক হ'ব আপোনালোকে যিসকলে ভিডিঅ'টো চাই আহে মোৰ জানিব মন যায় যদি আপোনালোকক জনাই দিছোঁ তেখেতে যিসমূহ অসুবিধা পাইছে অসুবিধাৰ জৰিয়তে আপোনালোকৰ অসুবিধা হৈছে এইটো যে আপোনালোকে পৰিষ্কাৰকৈ কথাখিনি জানিবৰ কাৰণে অসুবিধা হৈছে এজনকো মই ভালকৈ সমাধান দিব পৰা নাই তাৰমানে সময় উদাহৰণজনে গম পাইছে তেখেতক সুধি তাৰমানে মোক সুধিছে তেখেতক সুধিছে তেখেতক উত্তৰ দিব পৰা নাই তেখেতে সুধিছে তেখেততো হোৱা নাই কোনজনক মই ভালকৈ উত্তৰ দিম গতিকে যিসকলে ভিডিঅ'টো চাব আপোনালোকক মই এটা কথা অনুৰোধ কৰোঁ ইতিমধ্যে যিসকল ব্যক্তি আহি তেখেতৰ ওচৰত বিভিন্ন ৰোগ দেখাই গৈছে আপোনালোকে যদি ভিডিঅ'টো চাই এই ভিডিঅ'টোত আপোনালোকে কি ৰোগ দেখাইছিল তেখেতৰ ওচৰত আৰু কিমান সুস্থ হৈছে সেই সম্পৰ্কে কমেণ্ট কৰি জনাব নাপাহৰিব মোৰ জানিব মন যায় এই সম্পৰ্কে গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু প্ৰয়োজনীয় কথা বহুতো আপোনালোকক জনাম গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু এটা শ্বেয়াৰ কৰিব নাপাহৰিব আপোনাৰ জৰিয়তে আন 10 জনে উপকৃত হোৱাকৈ একেলগে ৰখোৱাৰ কাৰণে সিহঁতে একেলগে থাকি শান্তি নাপায় গতিকে গোটেই ঘৰখনতে অশান্তি তেতিয়াহ'লে মোৰ হেৰিটো মই পাকঘৰটো আঁতৰাই দিবলৈ বেলেগ এটা পাকঘৰটো তাতে থাকে খালি পানীটোহে বদলাব কুৱাটো পুতি দিব লাগিব কুৱাটো পুতিব লাগিব কাৰণ আপোনাৰ মাইকীজন আপোনাৰ 2 নম্বৰ সন্তানটো আপোনাৰ এই যিটো জেনেৰেশ্যন দ্বিতীয় জেনেৰেশ্যনটো সেই একেটাই দৃশ্য হ'ব ইয়াৰ পিছৰ যিটো জেনেৰেশ্যন আহিব আপোনাৰ ল'ৰা ছোৱালী পৰা আজি বেয়া দিব সেই একেটাই কাণ্ড হ'ব কাৰণ 2 নম্বৰটো আৰু মাইকী পশ্চিমত কোৱা থাকিলে চুইচাইড কৰিব মন যায় নিজে নিজে মৰি কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে ভাবে আপুনি আছে আপুনি নিজকে মৰমিবলৈ ভাবে কেতিয়াবা আহে পানীটো উত্তৰ চাইডলৈ লৈ যাব লাগিব পানীটো উত্তৰ চাইডলৈকে নিবই লাগিব তেতিয়া আপুনি নিশ্চয় দাঁত পোকে খোৱা এইটো ভাল বস্তু কৈছে দেই ভালকৈ দিয়ক দাঁত পোকে খোৱা এটা সাধাৰণ চিকিৎসা এইটো আপুনি দাঁতকেইটা মাজিব আটাইতকৈ বেয়া মানুহ এই লেট্ৰিনত গ'লে বেয়া বস্তু দেখিলে থু যে পেলায় যিমান থু পেলাই থাকে অনিবাৰ্য তাৰ দাঁত পোকে খাবই যি লেট্ৰিনত যাওঁতে থু পেলাই থাকিব তাৰ দাঁত কিন্তু ঠিকে নহয় 8 বয়সতে কৰিব আৰু দাঁত পোকে খাব কিন্তু বেছি লেট্ৰিনত গ'লে থু পেলাই থাকিব নহয় মুখখন মেলাও নেমেলালেও প্ৰশ্ন নাই যদি আপোনাৰ যাওঁতে বেয়া বস্তু ৰখাই থু পেলালে আপোনাৰ দাঁতকেইটা ৰখাব নোৱাৰে এইটো এটা ডাঙৰ ঔষধ এটা ৰাইজক শিকাই দিছে গুৰুদেৱ এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন যে অকণমান কাম কৰিলে খুব ভাগৰ লাগিলে ভাগৰ লাগে মূল কাৰণটো হৈছে এইটো হাঁটু দুৰ্বলটো আহে তেখেতক পটককৈ ভাগৰ লাগে মাথাটো ঘূৰাব বুকুটো ধপ কৰিব অকলে থাকি ভাল পায় কোনোবাই মাতি দিয়া সময় তেখেতে কি কৰিব লাগিব উত্তৰ পূব কোণৰ বিচনাখনি দক্ষিণ পশ্চিমত দিব যদি পায় মুঠে মেডিচিন লৈ যাব সহজতে ভাল আৰু গেছৰ সমস্যা গেছতো মই আছে দিব নোৱাৰো বাৰু এই খালী পেট থাকিব নালাগে ৰাতিপুৱা শুই দি ভাত খাই কিছুমান খাবি চাহ নাখাবি চাহ ভাতকেইটা খাই লৈ চাহ খাবি দুপৰীয়া হওক ৰাতিপুৱা গধূলা হওক মোৰ এইটো ডাঙৰ নিয়ম তাকে ভাত খাই লওঁ তাৰপিছতে চাহ ভাতকেইটা খোৱাৰ পিছত আপুনি যি দি নাখাব এতিয়া চব খাই যি মানুহে আগেয়ে চাহ খাই লৈ পিছত ভাত খাইছে তাত গেছ হ'বই যি মানুহে আগেয়ে ভাত খাইছে এতিয়া মোৰ এই ছোৱালীজনী যে এইবিলাক যিবিলাক বস্তু আছে আপুনি চালেও চাব পাৰে বিচনাখন কাটি কৰি দিলে ভাল হ'ব বুলি কৈছোঁ নিশ্চিন্ত নিদিয়ে দিন চবেই দিন কিন্তু নিদিলেও ভাল হ'ব দীঘতে হওক মই যিকেইটা প্ৰশ্ন কৈছোঁ এইটো ভুল হৈছে বুলি আপোনালোকে কওক তেতিয়া মই আৰু ভাল পাম শুদ্ধটো আৰু এটা কথা কওঁ দেই এইখিনিতে ভাল কথা এটা ময়ো উঠিব নোৱাৰোঁ বহিব নোৱাৰোঁ মই আৰু এটা ভাল কথা মনত পৰিছে যদি আপোনালোকৰ ঘৰত পুৰণা কাজ সকাম থাকে তেতিয়া কিন্তু মই কলিজা নাই এই ভগৱতী মায়ে সহায় কৰিব পাৰে আগতে মা দেউতা বা ঘৰত কৰি থকা আছিলে
এতিয়া কোৱা হোৱা নাই তেতিয়া কিন্তু মই কলিজা নাই যদি নাই সাধাৰণ কথা মোৰ যিকোনো বেমাৰটোৱে সাধাৰণ পুৰণা ঘৰত কেতিয়াবা মানুহে নাম ধৰে বছৰেকী কাম থাকে ক'ৰবাত থানে মকমৰা কল চল কিবা কিবি দিয়া নিয়ম থাকে সেইটো দিয়া নাই তেতিয়া কিন্তু মোৰ ঠাইত সেইটো পালন নাই আপোনাৰ ঘৰৰ প্ৰগ্ৰাম কাৰ দোকানে বেয়া নেকি আৰু এটা কথা সোধো এই সৰু ল'ৰা ছোৱালী 5 বছৰ 4 বছৰ হোৱালৈকে খোজ কাঢ়িব নোৱাৰে বা কথা স্পষ্ট নহয় তেনেকুৱা অলপ সেইবিলাক ল'ৰা ছোৱালী ভগৱতী পূজা দিব লাগিব আমাৰ এইখিনিতে আগতে কৰিছোঁ ই কেতিয়াবা মানে কিনো ঘৰত ই পুৰণা কাজ কাম নকৰে বাদ দি থৈ তেতিয়া এই বেমাৰটো আহে যদি সেইটো নাই মোৰ কাৰণে একে সৰু কথা কাৰণ বগা হাঁহ দি পেলাই এটা পূজা এটা লাগে একেবাৰে সহজতে ভাল কৰিম কিন্তু যদি সিহঁতৰ পুৰণা কাজ কাম আছে তেতিয়া মই তেওঁলোকৰ কাম কৰিব নোৱাৰিম সেইটা মিছা কৰিলে ক'ব পাৰে কিন্তু মই নহ'ব ক'লে নোৱাৰোঁ তাতে কওক আৰু কেনেকৈ বিচনা আছে সেইটো কোনো মতলব নাই কিছুমান মানুহে দক্ষিণ ফালে মাথা দিয়ে কিছুমান মানুহে উত্তৰ ফালে মাথা দিয়ে মই সেইটো কোনো মতলব নাই মতলব আছে দক্ষিণ পশ্চিম কোণটো দক্ষিণৰ চাইডে দক্ষিণ আৰু পশ্চিমৰ যিটো চুক সেইটো চুক খালী থাকিব নালাগে উত্তৰ আৰু পূব খালী থাকিব লাগে এইটো জেড বেমাৰ ভাল কৰিম এইটো জেড বেমাৰ ভাল কৰিম বুলি কৈছোঁ সঁচা কিন্তু কেঞ্চাৰ আৰু ইতিমধ্যে পেৰালাইছ হৈ গ'ল এইকেইটা বেমাৰ নকৰোঁ হয়তো তাকো মই সহায় কৰিম মানে অকণমান উপদেশ দিম মৰা মুহূৰ্তত অকণমান কিবা শান্তি আহিব কিন্তু জ্ঞান্তি ল'ব নোৱাৰোঁ যে ভাল কৰিম আৰু এটা ডাঙৰ কথা কওঁ ৰাজহুৱা সমজুৱা হিচাপে মোক দেউতাই মন্ত্ৰ শিকাইছিল মোক দেউতাই কৈছে বাবা কোনোবা মানে বেমাৰী দেখা পাইছ যাচি নাযাবি তোৰ ওচৰত আহিছে সহায় কৰিবি 1 পইচা দাবী নকৰিবি আৰু কাউকে জ্ঞান্তিও নিদিবি কোনোবাই ভাল পায় আহিব ভাল নাপায় কোনোবাই দিছে ল'বি নিদিলে দাবী নকৰিবি মোৰ দেউতা এইখিনিকে জ্ঞান দিছে গতিকে ৰাইজক কি বুলি কওঁ মই ব্ৰইলাৰ কাটিয়ে ভাত খাওঁ কোনোবা আহিলে মই দিছে মানে ৰোগীজন ভাল কৰিব লাগে এইপিনে এজনে কওক চুগাৰ বেমাৰীৰ কাৰণে কিবা হয় 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 সুবিধা আছে নেকি আপোনাৰ পৰা আছে চুগাৰ আৰু মেণ্টেলি মোৰ বাবে আটাইতকৈ সৰু বেমাৰ মেণ্টেলি আৰু চুগাৰ মোৰ বাবে আটাইতকৈ সৰু বেমাৰটো হৈছে সেই দুটা হয় আপুনি ৰেকৰ্ডিং কৰিছেনে নাই কৰা ৰেকৰ্ডিং কৰিছে লং ইলাচি ডালচেনি 100 গ্ৰাম 100 গ্ৰাম মৌ গুড় মিঠাতেল 200 গ্ৰাম 200 গ্ৰাম কেঁচা হালধি এপোৱা কেঁচা আদা এপোৱা জায়ফল এটা খোৱা কপোৰ এটা খেলেকো এটা ভাগে ভাগে পিচি আপুনি মোৰ ওচৰলৈ আহিব মই বনাই অকণমান টেষ্ট কৰি পেলাই দিম খুব বেছি 7 দিনৰ পিছত মাছে মঙহে চাহে তাহে চব খাব দিম চুগাৰৰ কাৰণে পেৰালিছৰ উপদেশ দিব পাৰিম ভাল কৰিম বুলি মই জ্ঞান্তি ল'ব সেয়া উত্তৰ পূব কোণৰ পৰা বিচনাখন নি পশ্চিম দক্ষিণ কোণত দিব খাবৰ কাৰণে মই নিদিওঁ হা কবি থাকে উত্তৰ পূব কোণত শুই আছে দক্ষিণ পশ্চিমত দিবগৈ মানসিক ৰোগটো মূল কাৰণটো উত্তৰ পূব কোণত যাৰ বিচনা থাকে তাৰ কি হয় প্ৰথম ছোৱালী হওক ল'ৰা হওক মানসিক ৰোগটো প্ৰথম ধাতুৰ দুৰ্বলটো তাকে নকয় মানসিক ৰোগ বুলি কয় মাথা ঘূৰাই বুকু ধপ ধপ কয় মাথা চকু মাৰে বুকু ধপ ধপ কয় ভয় লাগে পেটটো ফুলে কিবা কিবি ঢেৰ অগ্ৰমুখ কয় আচল কথাটো নকয় মই ধাতু দুৰ্বল আছোঁ ধাতু দুৰ্বলৰ প্ৰথম বেমাৰটো হৈছে ধাতু দুৰ্বল বাকীবিলাক কিনে মানে বগা চাপ পোৱা সেইটো ক্লিয়াৰ হৈ যাব চব বেমাৰ ভাল হৈ যাব থাইৰয়ডটো মই ভালকৈ ইংৰাজী নাজানো আপুনি অসমীয়া ক'ব লাগিব কি অসুবিধা কি হয়
এইখিনিত আছে থাইৰয়ড গ্ৰন্থি এটা মই আপোনাক কৈছিলোঁ আপুনি মোক ক'লে এইখিনি থাইৰয়ড গ্ৰন্থি আছে এইটোত মানে প্লাছ মানে দুটা মানে অলপ ব্যতিক্ৰম হ'লে শৰীৰৰ চব বেমাৰ হয় এতিয়া আপোনাৰ থাইৰয়ডটো ৰাইজক সমূহীয়াকৈ লৈছোঁ সিহঁতৰ বিচনাখন পশ্চিম দক্ষিণ পূব দক্ষিণ কোণত আছে বা পশ্চিম ফালে এচেলীয়া বাৰান্দা আছে মতা মানুহ বেমাৰ হোৱা দুটা কাৰণ কৈছোঁ পূবৰ ফালেও বিচনা ৱালখনত বিচনাখন আছে আৰু নহ'লে সেইটোতো হ'বই পশ্চিম ফালে এচেলীয়া বাৰান্দা আছে সিহঁতৰ থাইৰয়ড বা প্ৰেছাৰ বিষ যিকোনো হ'ব পাৰে দক্ষিণ ফালে যদি এচেলীয়া বাৰান্দা থাকে উত্তৰ ফালে নাথাকে মাইকী যে থাইৰয়ড বা কিবা বিষ কিবা কিবি থাকিব দক্ষিণ ফালে বাৰান্দাখন ভাগি দিয়ক A to Z বেমাৰ ঔষধত চব দলি মাৰি দিয়ে নিজে নিজে ভাল হ'ব কোনো মতলব নাই বেইলি সেই বান্ধাই হৈ থাকে কোনোবাই ঘৰ বনালে বাৰান্দাখন ভাঙি পেলাব নোৱাৰে পকৰি এতিয়া ভাগিব উত্তৰ দক্ষিণ ফালে বাৰান্দাখন আছে নহয় উত্তৰ ফালে তাত থাকি চাপৰ লাম্বা কৰি দিব লাগিব যদি এখন দিব নাই সেইখন ভাগিবই লাগিব নহ'লে মাইকী মানুহজনী বিষ বেমাৰ হ'ব এক্সিডেণ্ট হ'ব বঢ়িয়া থাকিব আপোনালোকে জানে নহয় বুলি কওক গাঁওখনত আছে মাইকী মানুহ ঢেৰ এক্সিডেণ্ট হয় ভৰিয়াত ভাগা মাইকী মানুহ আছে সিহঁতৰ দক্ষিণ ফালে এচেলীয়া বাৰান্দা আছে উত্তৰ ফালে নাই মাইকীজনী বিষ বেমাৰ আছে গৈ পেলাই চাবলৈ হয় তহঁতৰ বিষ বেমাৰ আছে এক্সিডেণ্ট হয় 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 আঁঠুৰ বিষটো আপোনাৰ সহজে হৈ আছে আপুনি দক্ষিণ ফালৰ পূবৰ ফালৰ ৱালখনৰ পৰা দক্ষিণ পশ্চিমত বিচনাখন দিয়ক আপোনাৰ আঁঠুৰ বিষটো ভাল কৰি কেনেকৈ আছে মই সেইটো কোনো মতলব নাই হয় যে দক্ষিণ ফালে এচেলীয়া বাৰান্দা আছে নহয় আপুনি উত্তৰ ফালে বাৰান্দা কিয় উত্তৰ পূবৰ ৱালখনত আপোনাৰ বিচনা কাৰণ পশ্চিম ফালে খালী জেগা বেছি আছে পূবৰ ফালে খালী জেগা কম আছে তেতিয়া আপোনাৰ বিষ বেমাৰটো ৰুমটো আৰু আপুনি বুজি পাইছে নাই আকৌ বুজাইছোঁ ৰুমটোৰ পূবৰ ফালে যিখন ৱাল সেইটো ৱালৰ ফালে বিচনাখন চাপি আছে আৰু পশ্চিম ফালে খালী জেগা বহুত বেছি আছে গতিকে আপোনাৰ বিষ বেমাৰটো হয়নে নহয় হয় তেখেতে কোৱাটো হয় নেকি পূবৰ ফালে বিচনাখন লাগি আছে নেকি পূবৰ ফালে লাগি থকা নাই মানে মই বিচনাখন অলপ অলপ মানে ফাঁক ৰাখি দক্ষিণ ফালে নহয় মই সেইটো কোৱা নাই মই কৈছোঁ যে দুই পিনে পাৰ কিন্তু পশ্চিম ফালে খালী জেগা বেছি আছে সেইটো কৈছে পশ্চিম চাইডত আপোনাৰ খালী জেগা বেছি আছে নে পূবৰ ফালে খালী জেগা কম আছে নহয় পূবতকৈ বেছি আছে নে নাই পূব চাইডে আপোনাৰ তেতিয়াও হৈছে আপুনি উত্তৰ চাইডে খালী জেগা কম আছে দক্ষিণ ফালে খালী জেগা বেছি আছে উত্তৰ ফালে খালী জেগা কম আছে পূবৰ ফালে অকণমান গুৱাহাটীত এটা ৰুম খালী বিচনাখনে ধৰে দেই গুৱাহাটীত এটা ৰুম এখন বিচনাই ধৰে তেতিয়াও পূবৰ ফালে 2 আঙুল পশ্চিম ফালে 1 আঙুল যেনে তেনে আপুনি সমান সমান বুলি ক'লেও মই কোনো কাৰণত নামানো আপোনাৰ পূবৰ ফালে বেছি হৈ আছে একেটাই বেমাৰ তাৰমানে বিষ হৈ থাকে এতিয়া আপুনি বিচনাখন পূবৰ ফালে বেছি ঢেৰ জেগা আছে খালী জেগা নাই ৰুমটো আৰু পশ্চিম ঢেৰ আছে আপুনি লাহেকৈ পশ্চিম ফালে বিচনা পশ্চিম দক্ষিণ কোণত দিব আপোনাৰ বেমাৰ আজিকালি ভাল হ'ব উত্তৰ ফালে দৰ্জা কৈছোঁ নে নাই নাজানো যে এইটো সাংঘাতিক কথা দেই ভাল কথা মনত ৰাখিছে কথাবিলাক মনত ৰাখে উত্তৰ ফালে যদি দৰ্জা থাকে পূবৰ বেয়া উত্তৰ বেয়া যদি তেৰা হয় তাত কিন্তু বিকলাংগ সন্তান জন্ম কোনো পলিঅ' ৰোধ কৰিব নোৱাৰে ফালেতো কাৰোবাৰ ঘৰত দৰ্জা থাকিব লাগিবই মেইন নহয় পাছফালৰ নাই পাছফালৰ সেইটো মতলব নাই কিন্তু মূল দৰ্জা নহয় পাৰে পূবৰ বেয়াখন উত্তৰ ফালৰ ৱালটো কেইবাৰ স্কেল হ'ব লাগিব অকণমান তেৰবেকা হ'লে কণা পূজা খোৱা পিঙৰ যে ল'ৰা ছোৱালী জন্ম হয় সেই উত্তৰ ফালৰ যদি মেইন প্ৰৱেশটো আছে পশ্চিমত থাকিলে ভাল হয়নে এইটো এটা মানে ভাল কথা কৈছে চব পেনে যাত্ৰা ভাল চব পেনে বেয়া তাৰ উত্তৰ দিছে পূবৰ ফালে যেতিয়া যাত্ৰা কৰিবি ডাউনত নামিবি উত্তৰ ফালে যেতিয়া যাত্ৰা কৰিবি ডাউনত নামিবি দক্ষিণ ফালে যাত্ৰা কৰিলে সদায় আপত উঠিব লাগিব পশ্চিম ফালে যাত্ৰাত আপত উঠিব লাগিব পশ্চিম ফালে যেতিয়া যাত্ৰা কৰিবি গিল পাব লাগে বাধা পাব লাগে তেতিয়া যাত্ৰা বহুত ভাল দক্ষিণ ফালে যেতিয়া যাত্ৰা কৰিবি গিল বা বাধা পাব লাগে কিন্তু উত্তৰ বা পূবত সামান্য যে পৰ্দাখন লগাই মানুহে সেই পৰ্দাখনো লগাব নালাগে কোনো মানুহ বহি থাকিব লাগে সময় নাথাকিব যদি দৰ্জাখন খুলি পূবতো মাথাত পৰে
তাৰ কামৰ কোনোদিন আহৰি নাই চব পিনে কামেই কাম যিজন মানে চেপত সোমাই গৈ দৰ্জা খুলিয়ে দেখা পাব সি যে চেপত সোমাইছিল সি আৰু কাম বিচাৰি নাপায় সি কোনো কামেই বিচাৰি নাপায় গতিকে দৰ্জাখন খোলোতে যদি পোহৰটো মাথাত পৰে সিহঁতৰ জীৱনত বহুত মংগল যিয়ে চেপত সোমাই গ'ল এই দৰ্জা খুলিয়ে দেখা পাব চেপত সোমাই গ'ল নহয় সিহঁতৰ কিন্তু কোনোদিন মংগল হয় যি কামতে যাব চব কামতে ভাল দৰ্জাৰ ফালে যি মানুহে ভৰি দি শুৱে তাক কোনোদিন ভাল কাম হৈ নুঠিব ই আগৰ সময়তো ক'লোৱে তাতো কিন্তু হয় উত্তৰ ফালে পানীটো আছে তেতিয়াও বাধা আহিব কি দৰ্জাৰ ফালে যদি ভৰি দি শুৱে একো মতলব নাই হ'ব তেতিয়া ৰাইজক এৰো খোৱাগাল যোগাৰ কৰোঁ তাৰপিছত দুই চাৰি মই আৰু ক'ব লগা আছে কওক মুখৰ ভিতৰত আপোনাৰ গন্ধ আছে নেকি মুখৰ ভিতৰত চাল যায় জ্বালা খাব নোৱাৰে নেকি জ্বালা খাব পাৰে মুখৰ চালটো মৰে গন্ধ আহে নেকি তেজ ওলায় নেকি কেতিয়াবা দাঁতৰ গুৰিত তেজ ওলায় বা দাঁতৰ মুখত চাল যায় তেজ ওলায় এজনকে উত্তৰ দিওঁ দেই দুজনক নোৱাৰো বাৰু তেখেতে এটা দাঁতৰ অকল তেখেতৰ নহয় চবৰে দাঁতৰ কথা কৈছে দেই যদি বকুল গছৰ ডালি দি দাঁত মাজে দাঁতৰ গুৰিত তেজ নোলায় আৰু মুখত দুৰ্গন্ধ নহয় কিছুমান চব বেমাৰ ভাল হয় আৰু এটা কথা আৰু এটা বেলেগ পইণ্টত থাকে ই মুখৰ ভিতৰত চাল যায় ন জলকীয়া জ্বালা খাব নোৱাৰে নহয় তেতিয়া ই মধুআমৰ কলি পাতটো যে চুবাই পেলাই অলপ সময় মুখত লৈ থাকিব সেইবিলাক ভাল হৈ যাব হেৰি বকুল গছৰ ডালি দি আপুনি দাঁত মাজিব লাগিব দিয়ক দাঁতৰ গুৰিত তেজ চব ভাল হৈ যাব এতিয়া আপোনাক কি ক'ব লাগিছিল মানে অলপ দিন আজি এবছৰ হ'ল বহুত ডাঙৰ বেমাৰ হৈ গ'ল চিৰিয়াছ হৈ গ'ল সিহঁতৰ তাৰমানে আজি এতিয়া সিমান এটা সুস্থ নহয় তেওঁ বহুত দুৰ্বল আৰু চাকৰি বাকৰি ক্ষেত্ৰতো বহুতো হেৰি কৰি আছে সিফালৰ পৰা একো হোৱা নাই এতিয়া এইটো কি বেমাৰ বা এতিয়া বহুত চিৰিয়াছ হৈ গ'ল তাৰমানে মেডিকেলত ঘৰ কেই নম্বৰ দুজনে ভাই ককাই মাকো বেমাৰ আছে মাও কিবা আছে নেকি তাৰমানে চেহেৰাই বেয়া হৈ গৈছে বহুত টেনচন হৈছে যদি ঘৰ 2 নম্বৰ লোৱা হয় কিন্তু পূব অগ্নিকোণত পানীটো থাকে পূব অগ্নিকোণত থকা পানীটো থকালে 2 নম্বৰটো দুষ্ট হয় আৰু লগতে আয়ুস কমি আহে আৰু মূল মাইকী মানুহ যিয়ে ক'লে 2 নম্বৰ মই তেতিয়াহে ভায়েক এজন আছে নৈখান কোণত যদি আছে তেতিয়াহ'লে ঘৰৰ পানীটো গোটেই ঘৰৰ পানীটো সিহঁতৰ গা ধোৱা পানী সদায় দক্ষিণ পশ্চিমত গৈ আছে ঘৰৰ পানী ঘৰৰ পৰা অনা পানী ইখান কোণটো আপ হৈ আছে নৈখান কোণটো ডাউন হৈ আছে গতিকে ঘৰৰ পানীটো ইখান কোণলৈকে লৈ কালি পৰা বেমাৰ ভাল হ'ব পূবৰ ফালৰ ৱালটো বিচনাখন আছে পশ্চিম ফালৰ ৱালটো বিচনাখন দিয়ে কালি পৰা ভাল হ'ব ঘৰৰ মূল মানুহটো তাৰ বেমাৰটো ডাঙৰ ল'ৰা সকলো কাৰণে দেই ঘৰ ডাঙৰ ল'ৰাটো বেমাৰ হোৱা মূল কাৰণ খুব চিৰিয়াছ বেমাৰ হোৱা মূল কাৰণ সিহঁতৰ গোটেই ঘৰৰ পানীটো দক্ষিণ পশ্চিমত যায় হয়নে নহয় নহয় তাৰমানে দক্ষিণ পশ্চিমত ভয়ংকৰ গাঁত থাকে গোটেই মহলটোৰ পানী দক্ষিণ পশ্চিমত যায় তেতিয়াহে ডাঙৰ ল'ৰাটো এইটো দক্ষিণ পশ্চিমত যায় আপুনি কৈ দিয়কচোন কৈছোঁ দক্ষিণ পশ্চিমত যায় নে নাযায় এখেতে কোৱা কথাখিনি আপোনাৰ হয়নে নহয় এইটো কৈ দিয়ক হয় গতিকে আপুনি ডাঙৰ ল'ৰা নহয় গতিকে আপোনাৰ ঘৰৰ পানীটো দক্ষিণ পশ্চিমত যায় বা দক্ষিণ পশ্চিম কোণত নৈখান কোণ কয় তাত গাঁত আছে তলত গাঁতটো আছে নেকি ঘৰৰ পশ্চিম ফালে গাঁতটো আছে দক্ষিণ পশ্চিম গতিকে ঘৰৰ মূল মানুহ ডাঙৰ ল'ৰাটো এইটো বেমাৰ হয় আৰু এটা আপত্তি কৰোঁ মোৰ এটাই ল'ৰাজনৰ অকণমান সাধাৰণ কথা এটা সুধিলেও ভাল কথা সুধিলেও মানে টিঙেজকৈ মানে খংটো উঠে তেখেতৰ বিচনাখন আছে পূব ফালৰ আৰু দক্ষিণ ফালৰ চুকটোত বিচনাখন আছে পটককৈ খং উঠিব সিনাব মানে কোনো কথাই ক'ব নোৱাৰে
গম পাইছেনে পূবৰ ফালৰ ৱালটোৱে সেই মাথা টেঙুনা যে সেই আমাৰ ছোৱালীজনীৰ নিচিনা তাৰো হৈছে এতিয়া তাকেতো পূবৰ ফালৰ ৱালটোৱে দক্ষিণ ফালৰ ৱালটো চুকটোত থাকে পিয়াত খং হয় মতা টি যদি তাত থাকে কিন্তু কাজিয়া লাগি ভাগাভাগি হয় গম পাইছেনে গতিকে সেই কোনটো বাদ দি দক্ষিণ পশ্চিমত দিবগৈ আপোনাৰ ল'ৰাটো সঁচাকৈ ভাল হ'ব হয়নে নহয় দক্ষিণ পূবৰ ৱালখনৰ হয় কি হয় ন সিহঁতৰ বিচনাখন হয়নে তেখেতে কোৱা কথাখিনি হয় হয় যি বিচনা যেনেকৈ আছে তেনেকৈ এইবিলাক কথা হয় নহয় বুজিছে মই কোৱা কথা নহয় এতিয়া ৰাইজে খোৱা গাল যোগাৰ কৰোঁ আৰু খাই বৈ উঠি লাগে কথা পাতিম ভোক লাগিছে পাৰিব সকলোৱে পাৰিব আপোনালোকে ভিডিঅ'টো কেনে পাই কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই আপোনালোকক কৈছোঁ তেখেতে সাক্ষাতে আছে মোৰ জানিব মন যায় এইটো মোৰ লাষ্ট ভিডিঅ' তেখেতৰ ইয়াৰ পাছত আৰু মই কোনো কাৰণত মোৰ জানিব মন যায় তেখেতৰ ভিডিঅ' নিদিওঁ তেখেতে নিজে হাতযোৰ কৰি আপোনালোকক কৈছে যে তেখেতে আপোনালোকৰ পৰা যথেষ্ট অসুবিধা সৃষ্টি হৈছে তেখেতৰ যথেষ্ট অসুবিধা হৈছে আৰু মই কথা জানিবৰ কাৰণে আপোনালোকক জনাবৰ কাৰণে আহিছিলোঁ কিন্তু তেখেতৰ অসুবিধাৰ কাৰণে আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম